এই হল গাহৰি একদম মানে কি কম আৰু ইয়াত তেলো আছে মাংস আছে এতিয়া এইটো কাটিম তাৰপিছত বনাম কেনেকৈ বনাওঁ চাই থাকক বৰ্তমান মোৰ গাহৰি ধুই একেবাৰে ৰেডি পিচ চাওক একদম বেছি ডাঙৰ নহয় সৰুও নহয় সৰু সৰু পিচ আৰু বেছি সৰুও নহয় আৰু এইটো কেনেকৈ বনাওঁ চাই থাকক আৰু বাকী এটা বস্তু চাব নেকি চাওক আমাৰ ঘৰৰ নতুন আলহী দেখিছেনে কিমান মৰম লগা সৰু বেছি দিন হোৱা নাই যোৱাকালি আহিছেহি আমাৰ ঘৰত বলক এতিয়া মাংস বনাওঁ এইফালে মোৰ কেৰাহী পুৰা গৰম ইয়াত তিল দি লৈছোঁ মই তিলটো অলপ ভাজি লওঁ তিলটো অলপ ভাজিলে হ'ল কাৰণ কেৰাহী পুৰা গৰম হৈছে কেৰাহী ট'টেলি গৰম হৈ গ'ল এতিয়া ইয়াত মাংসখিনি ডাইৰেক্ট দি দিওঁ এইটো ভালকৈ ভাজিম ইয়াৰ পৰা চাওক তেল ওলাইছে দেখিছেনে নাই ইয়াত মিঠাতেল অলপো দিব নালাগে জাষ্ট তেলটো ওলোৱাৰ পিছত পিঁয়াজ দি দিম পিঁয়াজ দি আকৌ ভাজিম দেই চাই থাকক গম পাব এইটো হ'ল কাটি থোৱা পিঁয়াজ ইয়াত দি দিছোঁ আৰু ইয়াত আপোনালোকে বিলাহী চিলাহী একো দিব নালাগে কাৰণ মই তিলেদি বনাইছোঁ যিহেতু তিলৰ টেষ্টটো লাগিব আদা নহৰু আৰু পিঁয়াজ বাছ আৰু লাষ্টত তিল দিম তেনেকৈ দিম চাই থাকক বৰ্তমান ইয়াত মই নিমখ হালধি আৰু প্লাছ আদা নহৰু দি দিলোঁ এইটো মিক্স কৰিম তাৰপিছত কম ফ্লেমত ভাজিম অলপ এতিয়া ভাজা হৈ গ'ল এতিয়া পানী দি দিছোঁ ল' ফ্লেমত ধুনীয়াকৈ অলপ দেৰি সিজাম তাৰপিছত মেইন কাহানীটো ইয়াত যাব হৈ গ'ল এতিয়া মেইন ইনগ্ৰেডিয়েণ্ট এইটো তিল এতিয়া ভালকৈ মিলাম আমাৰ তিল দিয়া গাহৰি ৰেডি চাওক তেল নিদিয়াকৈ তিল দিয়া গাহৰি এক ফুট তেল দিয়া নাই ইয়াতে উইদাউট অইল গাহৰি তেল নিদিয়াকৈ গাহৰি তিলৰ সৈতে এতিয়া দবাই খাম এই বন্ধুসকল এয়া চাওক তিল দিয়া গাহৰি এফালে আছে দালি পিঁয়াজ আৰু এইটো লোকেল চাউল দেই আৰু এইটো ইউজ কৰি আছোঁ ধুবলৈ সুবিধা হয় যাতে তো মই খাওঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম দেই